পূজা কৰিবলৈ আহিছা? হয়। আমি এইটা সাবস্ক্রাইবার বানো বাগিতা। তোমালোকৰ ঘৰ ক'ত? আমাৰ ঘৰ ইয়াত। পূজা কৰিবলৈ আহিছা? হয়। এয়া বলে বাৰ বাৰ্থডে। হ্যাপি বাৰ্থডে। থ্যাংক ইউ। আমাৰ ফটোশুট হৈ গ'ল। গাইস আমি এতিয়া আহিছো দপাৰবতিয়া। এতিয়া বলকচোন আপোনালোক দেখাও। আমাৰ ফটোশুট হৈ গ'ল। চাওক এখন চুৰ্ণি বাৰ চুৰ্ণিখন মৰিছে। চুৰ্ণি তলত লাগিছে। গাইস আমি এতিয়া আহিছো দপাৰবতিয়া। গাইস আপোনালোকে এয়া ৰজাৰ জমানাৰে এইবিলাক ইটা চাওক। এতিয়া বাৰু এই আগতে এইবিলাক চব মাটি আছিল, এতিয়া বাৰু ঘাঁহ হৈ গৈছে। মা আহি কেনেকুৱা লাগিছে? ভাল লাগিছে, বহুত ধুনীয়া লাগিছে। গ্ৰীণ গ্ৰীণ বহুত ধুনীয়া। তুমি সেইবিলাক দেখা ৰজাৰ জমানাৰ হয় না? পুৰণা কালৰ মন্দিৰ হয়। আৰু আমাৰ এজনী ফটো উঠি থাকে। শিৱ মন্দিৰ হয়। এইটো হ'ল শিৱ মন্দিৰ। আজি আমি শিৱ মন্দিৰতে দৰ্শন কৰি আছো। এতিয়া বলকচোন আপোনালোক দেখাও। চাওক এইটো হ'ল শিৱ মন্দিৰ। চবে আহে ইয়াতে। ও মাই গড। আৰু এইটো চাওক গছ সেইকাৰণে চাই আছে। ৰজাৰ জমানাৰে ইটাতে বাপৰে। মেইন কথা আপোনালোকে গাৰ্ডেনখন চাওক না, কি মজা লাগিছে গাৰ্ডেনখন। চব গ্ৰীনাৰী। আৰু ইহঁতৰ মই জোকা ৰ'ব ইহঁতক, মানে মই মাজত আহি যাম। চাওক এইটো কেনেকুৱা ধৰণৰ ফুল হে, অৰেঞ্জ কালাৰ। মায়ে তো লোৱা ফোন। গেছ আমি ডাষ্টবিনত এইবিলাক ডাষ্টবিন। গাইছ আমি এতিয়া মন্দিৰত আহিছো। চাওক এইটোৱে হ'ল মন্দিৰ। বলকচোন মন্দিৰ, শিৱ মন্দিৰ দে এইটো। চাওক ইটা চাওক না কিমান বহল। আগৰ জমানাত ৰজাৰ জমানাতে ইটা। অ বাবা ইটা ইমান দীঘল। গাইছ এইটো দি বোলে নেচাৰেল পানী আহে। কেনেকে আহে? আৰু গাইছ মেইন কথা আজিকালিৰ ইটাটো ইমান ডাঙৰ থাকে, আগতে ইমান আছিল। আৰু দীঘলটো বহুত আছিল দে। ও মাই গড। মোৰ মেইন ভাল লাগিছে গ্ৰীনাৰী। শিৱ মন্দিৰ চাওক। আমি এইফালে উঠিব লাগিছিল। আমি ক'বা কোনফালে দি আহিলো। এইটো শিৱ মন্দিৰ। ৱাল বিলাক কিমান ডাঠ আছিল ন? চাওক পুৰণা জমানাৰ শিল বিলাক আছে। হাজাৰ হাজাৰ চাৰ আগৰে শিলত কাটিছিলে এইবিলাক ন? কাটিছিল আগতে। বোলে শিলৰ বোলে ফ্ল'ৰ আছিল। যিখিনি ৰৈ গৈছে ইয়াত থোৱা আছে। এইখিনি ইয়াতে থোৱা আছে। আৰু এইটো চাওক, এইটো ৱাল আছিল আগতে, কিন্তু ভূমিকম্পত বহি গৈছে।
প্ৰাকৃতিক দুৰ্যোগত এইবিলাক হ'ব পাৰে। চাওক গাইছ, কেনেকে থৈছে, কোনে থৈছে তোমাক? কোনে বা থৈছে আৰু ভগৱানে থলে পেলাই দিওঁ নেকি? গাইছ মুঠতে বহুত ভাল লাগিছে আৰু ৰ'দটোতো দিবই আৰু। চাওক গাইছ চবে এনজয় কৰিব। আপোনালোকে দ পাৰ্বতীয়াত আপোনালোকে আহিব আৰু চাওক আজিৰ শিলবিলাক লেতেৰা হয়, দুদিনমান পিছত সেয়া লাগি যায়, অমুক লাগি যায়, বৰষুণ লাগি যায়। আৰু এতিয়া শিল চাওক কি বগা দিয়া। আমি এইকেইটা ছাবস্ক্ৰাইবাৰ পালোঁ বাগিটা। তোমালোকৰ ঘৰ ক'ত? আমাৰ ঘৰ ইয়াত পূজা কৰিবলৈ আহিছা? গাইজ এয়া চাওক বাৰ্থডে হে প্ৰসাদ পালো আমি। চাওক এয়া বোলে বাৰ বাৰ্থডে, হেপী বাৰ্থডে। থেংক ইউ। গাইজ এয়া চাওক মন্দিৰৰ পুৰণা খুঁটাবিলাক ইয়াতে আঁকা আছে। চাওক শিলেদি বনাইছে আৰু ইয়াতে পইচা দিয়ে। চাওক আজি বাৰ্থডেৰ কাৰণে এইবিলাক আয়োজন কৰা হৈছে। ভগৱানক পায়স দিছে, প্ৰসাদ দিছে, শিৱ চাওক আৰু বহুত বিলাই আছে গাঁৱৰ ৰাইজবিলাকক। ভাল লাগিল। আইতা এই মন্দিৰটোৰ বিষয়ে কৈ দিয়ক কিবা। এই মন্দিৰটো মাধৱ মন্দিৰ, ছেকেণ্ড গেট। তাৰপিছত ইয়াত বহুতো মানে হেৰি আছে আৰু মূৰ্তি আছে আৰু ভগৱানৰ মূৰ্তি আছে, শিৱ মূৰ্তি আছে, সেয়াই আছে আৰু ইয়াত। হ'ব কিমান পুৰণা, কিমান বছৰ? কিমান পুৰণা আমি সঠিককৈ নাজানো, আমি বিয়া হৈ অহা ইমান দৰে আমি মানে নাজানো আৰু কিমান বয়স হৈছে এইটো বনোৱা পুৰণা যে আমি ভালকৈ নাজানো দেই। হেৰি কি যিকণ জানো সেইকণ কৈছো আৰু 52 দিনৰ হেৰিটো মই ভালকৈ নাজানো আৰু। হ'ব দিয়া ন। সেইকাৰণে কয় গুপ্ত যুগৰ 400 বছৰ আগত বুলি কৈছে। যাব ওলাইছো পাৰ্বতীয়াৰ পৰা। এতিয়া ব'লক আমি যাওঁ আৰু আমি প্ৰসাদ পালো। গাইজ আপোনালোকে খাওক। এয়া মই আছো তেজপুৰৰ বিখ্যাত পাগলা ফাটেকত। সোমাব দিয়া পাৰ্মিশ্যন নাই, প্ৰৱেশ নিষেধ আছে। অনলি যোনবিলাক পেচেণ্টছ তাৰে গাৰ্জিয়ান অহা এলাউড আছে আৰু কোনো নাই। এয়া যোনখিনি পাৰিছোঁ এইখিনি দেখালোঁ আৰু ভিতৰত যাব নিদিয়ে যিহেতু। দিয়ক আৰু দেখাই আছোঁ। এইখন হ'ল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সমাধিস্থান। এতিয়া ব'লক ভিতৰত। আৰু আমাৰ চাওক আমাৰ মেইন বস্তুটো আছে জাপি। গাইজ ইয়াতে কাষতে যে ব্ৰহ্মপুত্ৰ নৈ আছে, সেইকাৰণে গৰমটো ভাৱেই হোৱা নাই। Guys, মই বিষ্ণু ৰাভাৰ ছাৰৰ নাতিয়েক লগত কৈ দিবাচোন। বিষ্ণু স্বাধীনতা সংগ্ৰামী আছিলে, নাচিব জানিছিলে, গাব জানিছিলে, লিখিব জানিছিলে, নাটক কৰিছিলে, চিনেমা কৰিছিলে। দাদা ক'ত আছে? হেল্ল', বিষ্ণু ৰাভাই লিখা এটা পংখী এনেকে থৈ দিছে চাওক। Oh my God, পংখী মানে কি মা? নাম নেকি? কবিতাৰ লাইন। তেওঁ গান লিখিছিলে, ধুনীয়া ধুনীয়া গান ভাল পাইছিলে। বোলা আমি বেলেগো বস্তু চাওক। এও বনাইছে, এও বনাইছে চাওক।
আমি যোৱাটো হা হা পাৰ্কো আছে ইয়াতে মেইন এইটো মোৰ জান এইবিলাক কালাৰ গাইছ এইবিলাক কালাৰ কৰা বাকী আছে বাছ মানে হোৱা নাই ইমান চব গাইছ এইটো হ'ল জয়মতী আমাৰ এজনী অসমৰ গৌৰৱ এনেকে বান্ধি থৈ দিছিল জয়মতী গাইছ আমি আন্টি আৰু আংকুলে মোৰ ভিডিঅ' বোলে চাই ছাবস্ক্ৰাইব হয় ইয়াতে আহি আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগি আছে নেকি ইয়াত বিষ্ণু ৰাভাৰ সমাধিস্থান হয় ইয়াতে তেওঁ ডেড বডি লৈ আনিছিলে ইয়াতে তেওঁ জ্বলাইছিলে এইটো সমাধিস্থান আপোনালোকে চাই ল'ব তেওঁ মনত কৰি ইয়াতে এটা গানো লিখা গৈছে মই আপোনালোকক কৈ দিছোঁ বল 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 কৃষ্ণ শক্তি বল অ বনোৱা সমনীয়া আগবাঢ়ি যা বল এইটো চাইছে আপোনালোকে বুজিছে নামবিলাক লিখিছিল যে এই নামবিলাক লিখাই আছে পঢ়ি ল'ব গান এই গানবিলাক এই গানটো বিষ্ণু ৰাভাই লিখিছিল এই গানটো এনেকে আৰু বহুত গাইছ আৰু বিষ্ণু ৰাভাই এনেকে বেলেগ বেলেগ গান ফিল্ম সেইবিলাক কৰি থাকে চব কৰে দিয়ক এতিয়া আমি যাওঁ গাইছ আমি এতিয়া ফটো উঠিম আপোনালোকে দেখিব পিছফালে ফটো গাইছ বহুত ফটো মাৰিলো সমাধিস্থল ইয়াতে সমাধিস্থল হৈছিল সন্মানীয় বিষ্ণু ৰাভাৰ ইয়াতে তেওঁৰ সন্মান স্বাগত মিলিছে চেন্ডেল নিয়ে আছে তুমি জন্ম গাইছ এইটো তেওঁৰ জন্ম হৈছিল দিনটো আৰু এইটো তেওঁৰ ডেথৰ দিন বেয়া লাগে দিয়কচোন এনেকৈ ক'লে সমন্বয় ক্ষেত্ৰ Culmination stops of Vishnu Prasad Rava. Swagata. Vishnu Rava, master of many harmonious. Ito bola? Guys, moi bilak kole mor beya lage diapson. Ito get na gane. গৈ আছো বৰ ভাল লাগিলে ইয়াতে ওলালো এয়া চাওক আমি ওলালো সমাধিস্থলৰ পৰা ওলালো গাইজ আমি ফাইনেলি যাওঁ সমাধিস্থলৰ পৰা আমি ওলালো
ইয়াতে পিকনিকো খাই আছে মানুহে। আমি ফাইনেলি যাওঁ বিষ্ণু সন্মানীয় বিষ্ণু ৰাভাৰ পৰা। এইটোৱে আছিল বিষ্ণু ৰাভা, চাকি কিশোৰ যে আছে সেইটোৱে হ'ল। এতিয়া ব'লক আমি যাওঁ আৰু নেক্সট মন্দিৰলৈ। লগ পাই আছো। ইয়াৰ পিকনিক প্লেচ হয়, বহুত শান্তিৰ জেগা, আপোনালোকে আহি কেনে এনজয় কৰিব পাৰে। নৈ বৈ গৈছে। অ' বা তোমাক মই ব্ৰহ্মপুত্ৰ চোৱাই দেখাবা। নাই নাই মই নাযাইছো। ৰীত গীত গীত গাড়ী গীত গীত যদি ভিডিওটো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, সাবস্ক্ৰাইব কৰিব। থ্যাংকস ফৰ ওয়াচিং, বাই বাই।